নতুন বিজনেছ এটা আৰম্ভ কৰিব লৈছোঁ বুলি কৈছিলোঁ যে, আৰু এতিয়া বলক দেখুৱাওঁ মোৰ বিজনেছটোনো কি। আৰু এইফালে ডিব্ৰুগড়ৰ পৰা বজাৰ কৰি আহোঁতে আপাহঁতৰ ঘৰত সোমাই ঢেকীয়াও লৈ আনিলোঁ। আৰু ফেচবুকৰ আশাতনো জীৱনটো কেনেকৈ নিৰ্ভৰ কৰিব, সেয়েহে নিজৰ কিবা এটা হ'লে ভাল আৰু। আগতেও মই দেখুৱাইছোঁ যে নিজৰ হাতেৰে মাটিশালত মই কিমান ধুনীয়া ধুনীয়া যোৰ কাপোৰ বৈছিলোঁ। আৰু ফেব্ৰিক কৰিও মই কাপোৰৰ ডিজাইন কৰিছিলোঁ। আৰু এতিয়া সেই কামটোকে মই বিজনেছ হিচাপে ল'ব বিচাৰিছোঁ। এইযোৰ আজি গ্ৰে কালাৰৰ এনেকুৱা 3যোৰ কাপোৰ আনিলোঁ। আৰু ইয়াৰ লগত ফুলৰ কাৰণে কালাৰকেইটা আনিছোঁ, কেনেকুৱা লাগিছে ক'ব। আচলতে গাঁৱৰে 3গৰাকী বৌৱে মোক ক'লে যে বিহুৰ কাৰণে ফেব্ৰিক কৰি 3যোৰ কাপোৰ ডিজাইন কৰি দিবাচোন। তেতিয়া ভাবিলোঁ 3যোৰ কাপোৰ ডিজাইন কৰাতকৈ এই কামটোকে যদি মই বিজনেছ হিচাপে আৰম্ভ কৰোঁ অনলাইনৰ জৰিয়তে, তেতিয়াহ'লে দেখোন মানুহে মোক অৰ্ডাৰ দিব পাৰিব, মোৰ 2 টকা হাত খৰচো ওলাই থাকিব। আৰু কাপোৰকেইযোৰৰ কালাৰটো কেনেকুৱা লাগিছে জনাব। আৰু ফুল কৰাৰ পাছত মই ডিজাইনটো দেখুৱাম, কেনেকুৱা লাগিছে তাকো জনাব। আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মোৰ চেনেলত হোৱাটছআপ নাম্বাৰ এটা দিয়া আছে, আপোনালোকে সেই নাম্বাৰটোত মোক অৰ্ডাৰ দিব পাৰিব। যদিহে অনলাইনত অৰ্ডাৰ পাওঁ তেনেহ'লে মই এই কামটো চলাই নিবলৈ চেষ্টা কৰিম। আৰু যিসকলে দূৰৰ পৰা অৰ্ডাৰ দিব তেখেতলোকক মই কোৰিয়াৰ জৰিয়তে পঠাই দিম, ঠিকনাটো দিব। আৰু যিসকল মোৰ এৰিয়াৰ ওচৰৰ লাহোৱালৰ পৰা এইফালে মৰাণলৈকে, সেইখিনিত মই পাৰিলে নিজেই দি আহিবলৈ চেষ্টা কৰিম। যদি কেনেবাকৈ মই যাব নোৱাৰোঁ তেনেহ'লে কাৰোবাক হ'লেও পঠাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে আশীৰ্বাদ কৰিব এই কামটো যাতে মই বিজনেছ হিচাপে লৈ আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।